নমস্কাৰ বন্ধুসকল, আজি মাহী ঘৰলৈ মাতিছে ভাত খোৱাকৈ আৰু মই ওলাই মেলি ৰেডি হৈ আছোঁ। এইফালে চাওকচোন, ফুলবোৰ ইমান ধুনীয়াকৈ ফুলি আছে। ভাবিলোঁ আপোনালোককো অলপমান দেখুৱাই দিওঁ। সঁচাকৈ ভাল লাগে নহয়নে? মই ভাবোঁ সদায় ভিডিঅ' কৰি থ'মকৈ, কিন্তু আজি সুবিধাটো পালোঁ, আজি সেইকাৰণে ভিডিঅ'টো কৰি আপোনালোককো দেখুৱালোঁ। এয়া পিছদিনাখন ৰাতিপুৱাই দুগাড়ী মাটি পেলালেহি। বাৰাণ্ডাখন অলপমান বহল কৰিবলগীয়া আছিলে পিছফালে, আৰু কাম বন কৰি আজৰি হৈ অলপ সময় পথাৰতে বহিলোঁ। পথাৰত বৰ ধুনীয়াকৈ ৰ'দ পৰি থাকে, মানে আমাৰ ঘৰটোৰ কাষতে যে পথাৰখন। এয়া সন্ধিয়ালৈ ভণ্টিয়ে বিচনাতে বহি কিবা কিবি কৰি আছে, আৰু মোক দেখিছেনে মই আয়নাখনৰ সন্মুখত। এইকেইটা ভিডিঅ' কালিৰ হয়, মই আজিহে এডিট কৰিবলৈ সময় পাইছোঁ। আৰু আজি চাওক, এয়া গাহৰি মাংস বনাবলৈ লৈছে। অলপমান চুঙাত দিছে, অলপমান গ্ৰেভি কৰি বনাব বোলে। আৰু এইফালে চাওক, ওলকবিৰ লগত বনাইছে দেই, ওলকবি, আলু আৰু গাহৰি। আজি কিন্তু গাহৰি পোৰাও আছে দেই লগত, এইফালে দেখিছেনে? আৰু এয়া চাওকচোন, এইজোপা আমাৰ তিয়ঁহৰ গছ। এতিয়া জানো তিয়ঁহ লাগে, কিন্তু আমাৰ লাগিছে আবতৰীয়া তিয়ঁহ। এইফালে পূৰা কামত ব্যস্ত মই, কাপোৰবোৰ মেলি থৈ আহিছোঁ। আমাৰ এই ঠাণ্ডাৰ কেইটা দিন পথাৰতে দাং পাতি দিয়ে দেউতাই, যিহেতু কাপোৰবোৰ সোনকালে শুকাই ৰ'দত, আৰু আগফালে ইমান এটা ৰ'দ নপৰে মানে। এইফালে ভণ্টিয়ে আকৌ আজি পূৰা যোগাৰ দি আছে দেই ভিনীয়েকক, মানে আজি ভিনীয়েকে বনাই আছে। এইফালে আমাৰ চুঙাত দিয়া মাংস ৰেডি হৈ গ'ল, এতিয়া খাবহে লাগে আৰু দেই। ময়ো কাষতে বহি আছোঁ, আৰু ভাত ইয়াতে বাঢ়িলে, যিহেতু এতিয়া জুইশালত বহিয়ে খাব লাগে ন ঠাণ্ডা দিনত, ইয়াতে ভাল লাগে। ভিতৰত আমি নোখোৱাই হ'লোঁ ঠাণ্ডা দিন হোৱাৰ পৰা। এতিয়া আৰু খাই লওঁ। আৰু এয়া পিছবেলালৈ মানে মানুহজনে আৰু মই যাওঁ ওচৰৰ নবৌজনী ঘৰত। ভণ্টি গৈ আগেয়ে আছেগৈ, তাৰ পৰা ফোন কৰিছে বোলে চাহ খাহি আহ, সেইকাৰণে গৈ আহিলোঁগৈ। আৰু আহি পাই ইয়াত দেখিছেনে, কামতে ধৰিলোঁ আৰু বাই, মোৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ।